নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। অসমৰ প্ৰতিখন জিলাতে চাকৰি আহিছে। সমন্বয়ক সহায়ক মানে এনেকুৱা ধৰণৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। 62,500 চাকৰি মুকলি কৰি দিছে। অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো ডিষ্ট্ৰিক্টৰ পৰা কিমানকৈ ভেকেঞ্চি মুকলি হৈছে আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে, লগতে কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দি আছে, তাত গৈ ফটোটো কৰি ল'ব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিসকলে APSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ হয়। কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা APSC কাৰণে এখন বুক পাব্লিছ কৰিছে। APSC 2025ৰ কাৰণে, যিহেতু আপোনালোকৰ নটিফিকেশ্যন পাব্লিছ কৰি দিলে। আৰু এই বুকখনত আপোনালোকে 1998 চনৰ পৰা বৰ্তমান সময়লৈকে APSC যিমানখিনি এক্সাম কণ্ডাক্ট কৰি দিছে, গোটেইখিনি এক্সামৰ কুৱেশ্যন পেপাৰ লগতে ছল্ভ পেপাৰসমূহ আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে ডিটেইলছ মেথছক হওক, ৰিজনিং হওক, সকলোখিনি আপোনালোকে ডেছক্ৰিপটিভ ডিছকাছ কৰা হৈছে। সকলোখিনি কথা আপোনালোকে লাভ কৰিব, লগতে প্ৰেক্টিচ ছেটসমূহ লাভ কৰিব, নিজে মক টেষ্টো দিব পাৰিব। আৰু এই বুকখন আপোনালোকে অনলাইন যোগে অৰ্ডাৰ কৰি ল'ব পাৰিব এমেজন, ফ্লিপকাৰ্টৰ ফালৰ পৰা। মই আপোনালোকৰ লিংকটো যিটো বাই কৰা লিংক হয়, এমেজনৰ হওক ফ্লিপকাৰ্টৰ দুইটাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকৰ যিটো এপ আছে তাৰ যোগে আপোনালোকে অনলাইনটো মানে অৰ্ডাৰটো কৰি ল'ব পাৰিব। আপোনালোকে যদি বাই কৰিব বিচাৰে, এখন বহুত বেষ্ট বুক হয়। যদি আপোনালোকে বিচাৰিছে আপোনালোকৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ এনচাৰখিনি লাগে বা কুৱেশ্যন পেপাৰখিনি লাগে, তেন্তে এই বুকখন বাই কৰি ল'ব পাৰিব। টপিক ৱাইজ সকলোখিনি দিয়া আছে। মই বাই কৰা লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে। মই এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। আপোনালোকে দেখি পাইছে অফিচ অফ দ্য মেনেজমেণ্ট ডাইৰেক্টৰ, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিছে নিয়োগ জাননী। ইয়াত আপোনালোকৰ ভেকেঞ্চিৰ ক্ষেত্ৰত এইখিনি ভেকেঞ্চি মুকলি কৰিছে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুমোদিত ন্যাসৃষ্ট উদ্যোগত সৰ্বশিক্ষা অধীনত থকা প্ৰাথমিক মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে উচ্চ মাধ্যমিক বিদ্যালয়, বেচৰকাৰী বিদ্যালয় সকলো ক্ষেত্ৰত এই ভেকেঞ্চিখিনি মুকলি কৰিছে। টোটেল আপোনালোকৰ 6,000 প্লাছ ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক ডিটেইলছখিনি দি আছোঁ। উজনি অসমৰ ক্ষেত্ৰত 14,580টা ভেকেঞ্চি মুকলি কৰিছে। এনেকৈ বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি দি আছোঁ। মই আপোনালোকক ইংলিছতে মই ডিটেইলছখিনি দি দিছোঁ, আপোনালোকে ডিটেইলছ জানিবৰ কাৰণে সকলো কাৰণে সহজ হ'ব। ইয়াত আপোনালোকে দেখিছে নেম অফ দ্য পোষ্ট এডুকেশ্যন চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে আছে টোটেল ভেকেঞ্চি 62,440 ভেকেঞ্চি। মই আপোনালোকক জনাইছোঁ 62,000টা ভেকেঞ্চি মুকলি কৰিছে। 62,444 ভেকেঞ্চি। ইয়াতে যিটো আপাৰ আছামৰ কাৰণে আছে 14,580 ভেকেঞ্চি, লোৱাৰ আছামৰ কাৰণে আছে 17,340 ভেকেঞ্চি, নৰ্থ আছামৰ কাৰণে আছে 9,220 ভেকেঞ্চি, মিডল আছাম এণ্ড হিল ডিষ্ট্ৰিক্টৰ কাৰণে আছে 12,630 ভেকেঞ্চি, বৰাক ভেলীৰ কাৰণে আছে 8,670 ভেকেঞ্চি। আৰু টোটেল ভেকেঞ্চি যদি মই ক'ব যাওঁ 62,440 ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত চেণ্ট্ৰেল ছুপাৰভাইজাৰৰ ক্ষেত্ৰত HSLC বা HS পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব, মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। আৰু যিটো এডুকেশ্যন ব্ৰাঞ্চ কোঅৰ্ডিনেটৰ ভেকেঞ্চি আছে, ইয়াৰ ক্ষেত্ৰত BA, BCom নাইবা BSc উইথ B.Ed থাকিব লাগিব কোনোবা এটা কোৰ্চ, মানে মেট্ৰিক পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কেণ্ডিডেট বি বিটুইন 18 to 50 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। 18 পৰা 50 বছৰৰ ভিতৰত হ'লেহে আবেদনসমূহ কৰিব পাৰিব। 1 জানুৱাৰী 2024 হয় ইয়াৰ কাৰণে বয়সটো গণনা কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC MBC ক্ষেত্ৰত 3 বছৰকৈ। এডুকেশ্যন চেণ্টাৰ ছুপাৰভাইজাৰৰ ক্ষেত্ৰত আপোনালোকে দৰমহাসমূহ 13,500ৰ পৰা 26,500 পাৰ মান্থ লাভ কৰিব। আৰু আদাৰৱাইজ আপোনালোকৰ কমিশ্যনো দিয়া হ'ব বুলি উল্লেখ কৰিছে। ৰিটাৰ্ণ এক্সাম ফিজ এট দ্য টাইম অফ ইণ্টাৰভিউ। এতিয়া বৰ্তমান কোনো আপোনালোকে ইণ্টাৰভিউৰ বাবে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব তেতিয়া আপোনালোকে 50 টকা পে'মেণ্ট কৰিব লাগিব। লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন 20 মে 2025, মানে আপোনালোকৰ 20 মেলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে অনলাইন অফলাইন দুটা মাধ্যমে আবেদনসমূহ কৰিব পাৰিব। আৰু অফলাইন যোগে আবেদন কৰিলে 5 টকা এটা এনভেলপত পোষ্টেল ষ্টাম্প এটা লগাই দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম যিখন বায়'ডাটা হয়, সেই বায়'ডাটা চেণ্ড কৰি দিলে হৈ গ'ল। আৰু এই যিটো এনভেলপ থাকে, এনভেলপটোৰ ওপৰত আপোনালোকে ষ্টাম্প এটা লগাই পেলাই আপোনালোকে ইয়াৰ যিটো এড্ৰেছ হয়, মই এড্ৰেছটো আপোনালোকক জনাই আছোঁ, সেই এড্ৰেছত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ
হৈ যাব। প্লেচৰ ৰিটেন এক্সামৰ যিখিনি প্লেচ ডিষ্ট্ৰিক্টবিলাক দিয়া আছে গুৱাহাটী, আপোনালোকৰ চাইগাঁও, ৰঙিয়া, খেত্ৰী, তেজপুৰ, ঢেকিয়াজুলি, বিশ্বনাথ, এনেকৈ অসমৰ প্ৰায়বিলাক আপোনালোকে ডিষ্ট্ৰিক্ট পাব। আপোনালোকৰ ওচৰ পাজৰ সকলোখিনি ডিষ্ট্ৰিক্টৰ লগতে সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। যেনেকৈ আপোনালোকৰ লখিমপুৰৰ আছে, বহুখিনি আপোনালোকে দেখিব পাইছে, আমগুৰি, চেপন, এনেকৈ বহুখিনি লাভ কৰিব। আৰু অনলাইন এপ্লিকেশ্যনৰ কাৰণে ডাইৰেক্ট আপোনালোকে এই যিটো ইমেইল দেখিছে, ইমেইলটোত আপোনালোকৰ বায়'ডাটাখন সেন্ড কৰি দিলে হৈ গ'ল। কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰিছে, কি কথা, সকলোখিনি সেই ইমেইলটো যিটো next@official@gmail.com পঠাই দিলে হৈ গ'ল। আৰু ইয়াৰ লগত টু দা শ্বেয়াৰ পাৰ্চনৰ যিটো অফলাইন যোগে আপোনালোকে আবেদন কৰিম বুলি ভাবিছিলে, অফলাইন যোগে আবেদন কৰিবলৈ যদি এড্ৰেছ দেখি পাইছে, এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন বা বায়'ডাটা যিখন সেইখন আপোনালোকৰ পোষ্টেল যোগে 5 টকাৰ ষ্টাম্প এটা লগাই পঠাই দিলে আপোনালোকৰ আবেদনসমূহ কৰা হৈ যায়। বাকী আপোনালোকৰ যিখিনি ডেট হয় সকলোখিনি তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইটৰ ইণ্টাৰভিউ ডেট সম্পৰ্কে, কাগা ফৰ্ম চিলেক্ট হৈছে, কেতিয়া ইণ্টাৰভিউ, সকলোখিনি নেক্সটৰ যিটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখি পাইছে তাত শ্বেয়াৰ পাৰ্চন মেনেজমেণ্ট সকলোখিনি, আৰু এইটো তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ হয়। এটা কণ্টেক্ট আপোনালোকে কণ্টেক্ট কৰি ভালদৰে কিবা জানিবলগীয়া থাকিলে জানি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰ আগতে মই আপোনালোকৰ লাষ্ট ডেটটো কৰিছোঁ, লাষ্ট ডেট 20 মে 2025, তাৰ আগতে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ'ত লগ পাম।